হেল্ল' সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। এইটো দেখিছেনে, হাতত লৈ আছোঁ এটা ধুনীয়া ডিজাইনৰ পেণ্ডেণ্ট আৰু ইয়েৰিঙৰ ছেট। বলক তেতিয়াহ'লে আজিৰ কালেকশ্যনটোত আপোনালোকক মই সেইটোৱে দেখাম। এইটো ল'বলৈ হ'লে আপোনালোকে হোৱাটছএপৰ জৰিয়তেও ল'ব পাৰে, নহ'লে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মই অনলাইনো এভেইলেবল কৰাই দিম বাৰু। এইটো দেখিছেনে, একেবাৰে প্ৰিমিয়াম কপাৰ গ'ল্ড পলিচত আছে আৰু পিংক কালাৰৰ ষ্ট'ন দিয়া হৈ আছে। ধৰিবই নোৱাৰি ন, সোণৰ একেবাৰে অৰিজিনেল সোণৰ নিচিনা লাগে। পলিচটো ইমানেই ধুনীয়া হয় আৰু আপোনালোকে ৰেগুলাৰ ইউজ কৰিব পাৰে, একো প্ৰব্লেম নহয়। এইটো ডিজাইনটো, এইটো এটা ডিজাইন আছে আৰু বলক বাকীকেইটা ডিজাইনো মই আপোনালোকক দেখাই দিওঁ। নেক্সট যিটো ডিজাইন হৈছে সেইটো এইটো দুটা ধুনীয়া ধুনীয়া হাঁহৰ ওপৰত বনোৱা হৈ আছে। হোৱাইট কালাৰৰ ডায়মণ্ড আৰু পিংক কালাৰৰ ষ্ট'ন দি পেলাই কৰা হৈ আছে। কিমান ধুনীয়া লাগিছে ন। এইটো আপোনালোকে ৰাফ ইউজ কৰিব পাৰে, এইটো আপোনালোকে ডেইলি ইউজ কৰিব পাৰে, একো প্ৰব্লেম নহয়। এইটো এটা ডিজাইন আছে আৰু এটা ডিজাইন মই আপোনালোকক দেখাম বলক। যিটো ডিজাইন হৈছে সেইটো হৈছে এইটো পিংক আৰু হোৱাইট ষ্ট'নত কৰা হৈ আছে। ইমান মৰম লাগিছে। কোনোবাই ক'বনে বাৰু এইটো গ'ল্ডৰ নহয় বুলি। আপোনালোকে ডেইলি ইউজ কৰিলেও একো প্ৰব্লেম নহয়। একদম ধুনীয়া এটা ছেট আৰু একদম কপাৰ বেছত হয়, প্ৰিমিয়াম কোৱালিটিৰ। আৰু এনেকুৱা চিম্পল মোৰ বিৰাট প্ৰিয় হয়। আপোনালোকে ভাল পায়নে জনাবচোন দেই। ইয়াৰ পিছৰটো চাওঁ বলক। এই যে ছেটটো দেখিছে, এইটো মোৰ পাৰ্চনেল ফেভৰেট হয়। এইটো ময়ো ইউজ কৰি আছোঁ, বহুত দিন হ'ল ইউজ কৰি থকা, একো প্ৰব্লেম নহয় আৰু ইমান ধুনীয়া লাগে ডিজাইনটো দেখিবলৈ। কেমেৰাত হয়তো অকণমান বেলেগ লাগিব পাৰে, কিন্তু ওচৰৰ পৰা যে ইমানেই ধুনীয়া লাগে, কোনেও ক'ব নোৱাৰে যে এইটো ৰিয়েল গ'ল্ডৰ নহয় বুলি। আৰু এইকেইটা ছেট একদমেই প্ৰিমিয়াম কোৱালিটিৰ হয়। আপোনালোকে ইউজ কৰি খুব ভাল পাব। যদি আপোনালোকৰ চইচ হয় মোক জনাবলৈ নাপাহৰিব। নেক্সটৰ ডিজাইনটো হৈছে এইটো, চাওকচোন কিমান ধুনীয়া চাইনিং ন, বিৰাট ধুনীয়া পলিচ হয়। মই ভাবিলোঁ এইটো যিহেতু মিছোত এভেইলেবল নাই, তো মই ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে মই মিছোতো এভেইলেবল কৰাই দিম, আৰু নহ'লে আপোনালোকে মোক হোৱাটছএপৰ জৰিয়তেও ল'ব পাৰে। গতিকে বলক ইয়াৰ পিছৰটো চাওঁ। এইটো এটা দেখিছেনে, বলক তেতিয়াহ'লে ইয়াৰ পিছৰটো চাওঁ আমি। ডিজাইনটো মোৰ হ'লে একেবাৰে প্ৰিয় ডিজাইন আৰু ইয়াত চেইন এটেচ কৰি দিয়া হ'ব। বৰ্তমান এইটো চেইন এটেচ নাই বাৰু। এইযোৰ হৈছে ইয়েৰিংযোৰ, মই ওচৰৰ পৰা দেখাই দিছোঁ। আৰু এইটো হৈছে লকেটটো, চাওকচোন ইমান ধুনীয়া ফিনিচিং। একেবাৰে পুৰণা ডিজাইনৰ যিটো গ'ল্ডৰ তেনেকুৱা নিচিনা ফিনিচিং হয় আৰু বিৰাটেই ভাল কোৱালিটিৰ হয়। ইয়াৰ কেইবাটাও আৰু অপশ্যন আছে, মই ইয়াৰ নেক্সট ভিডিঅ'টোত নিশ্চয় দেখাই দিম বাৰু। এইকেইটা ডিজাইন কেনেকুৱা লাগিছে মোক ক'বলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকৰ কাৰণে হোৱাটছএপ নম্বৰটোৰ জৰিয়তেও এভেইলেবল কৰি দিম, নহ'লে মিছোতো এভেইলেবল কৰাই দিম। আজিলৈ আহিছোঁ, বাই।